হেৰি কৰিব লাগিছিলে তুমি ব'লা আমি ডক্টৰৰ ওচৰলৈ যাওঁ ক'লে ঠিক আছে মই লৈ যাম কান্দি আছোঁ যে মানে মোক ক'লে মই মেম মই গৈছোঁ পিৰিয়ডটো মানে অলপ লাইট আহিছে সেইটো ক'বলৈ তো মেমে কৈছে কি তুমি প্লেন কৰিছা নাই বেবী প্লেন মই প্লেন কৰি আছোঁ কৈছে তেতিয়া পিছদিও যদি থাকে তেতিয়াহ'লে মই এটা কথা জানো আৰু সেই কথাটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা নাম আছিলে এতিয়া মই আপোনালোকক কৈ আছোঁ মই মাৰ্চৰ কথা সেইটো নৱেম্বৰতে হৈ গ'ল তাৰপিছতে মাৰ্চত এওঁক স্পাৰ্ম কোৱালিটি ভাল হ'বৰ কাৰণে এওঁক মেডিচিন এটা দিছিলে চিটি বজে নহয় চিটি মানে ধৰি লওক মই নামাজটো পঢ়ি একদম পূৰা ভাতটো তুলি দিওঁ তাহাজুদ পঢ়োঁ মানে সদায় ৰাতি মই 3টা বজাত উঠি মই তাহাজুদ পঢ়িছোঁ 7টা মই যে 2:30 বজাত উঠোঁ মই গোটেই তছবি তিলাৱত কুৰাণ চুৰাণ পঢ়ি মানে মোৰ যে 7:30 8টা বাজে মই 8টা বজাত মানে মোৰ এগ কোৱালিটি বা এওঁৰো স্পাৰ্ম কোৱালিটি ভাল হ'ব মানে খোৱা লোৱা মই ভালকৈ কৰিছোঁ এইকণ সময় সদায় মই বিটৰ মই ৰেচমিনেও তাই ডিচেম্বৰত তাই ডক্টৰজনক দেখাইছিলে আমাৰ ইয়াৰে হয় যদি নাম চাম লাগে তেতিয়াহ'লে আপোনালোকে মোক ক'ব একদম কম পইচাতে তেওঁলোকে তেওঁ মানে চাই দিয়া বিৰাটেই ভাল হয় যদি নাম্বাৰ তেনেকৈ আৰু তাহাজুদ পঢ়োঁ তাৰপিছতে ধৰি লওক ইমপ্লান্টেশ্যন যেতিয়া ব্লিডিং দেখি গ'লো মই কনফাৰ্ম হৈ গ'লোঁ যে মই এবাৰ প্ৰেগনেণ্ট হৈ কৰিছোঁ মই 4 তাৰিখৰ দিনাখন চেক কৰোঁতে পুৰা একদম ৰঙা দুটা নাচ ওলাইছে মানে যদি আপোনালোকৰ বেয়া হিষ্ট্ৰী আছে তেতিয়াহ'লে আপোনালোকক প্ৰজেষ্টেৰন মেডিচিন ৰিকমেণ্ড কৰিবই আপোনালোকে সেইবোৰ খাব নহয় তো সিমানখিনিতো পাৰ্চনেলি চব কথা কৈ দিছোঁ মানে মোৰ ল'বলৈ মন নাছিলে মই একো নাই মোৰ ভাল হ'ব কিন্তু উস্তাদি মাৰি পেলাই নল'লোঁ কিন্তু পিছত যেতিয়া মই ব্লিডিং দিছিলোঁ মোৰ ভয় লাগিছিলে মই তেতিয়াহে লৈছিলোঁ মানে এইটো এটা বহুত পাৰ্চনেল কথা মানে অগ্নিবাদ মানদৰ মন্দিৰত যে মই পইচা দিছোঁ তেওঁ একো মানে কোনেও একো গম নাপায় কৈছিলে তাইবোৰ ৰিকুৱেষ্ট কৰিছে যে বা তুমি সেই যিহেতু মানিম বুলি কৈছিলা তুমি মানিবা নহ'লে অসুবিধা হ'ব পাৰে যেতিয়া মই ব্লিডিংটো দেখাবলৈ তাইক মই কোৱা নাই আৰু মই ভয়তে মই আল্লাহক উঠোতে বহুতে খাওঁতে শুওঁতে পুৰা মানে এনি টাইম আস্তাগফিৰুল্লাহ এটা দিনত মই 7,000 Hey guys, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে বেটাক লৈ আহিছোঁ ভিডিঅ'টো বনাবলৈ আচলতে তাক তাত খুৱাই ৰাখিছিলোঁ মই অকণমান ৰ'দ দিয়া হ'বলাটো কিন্তু মানে উঠি গ'ল মাইনে লৈ আছিলে তাক এনেকৈ সৰু বিছনাখনত থওঁতেই সি উঠি গ'ল যে সেইকাৰণে মই বোলো নেকোচত লৈ লওঁ মই মাইনাক কৈছিলোঁ যে তই অলপ লওঁ মই ভিডিঅ'টো বনাই লওঁ মই তাক খুব ৰিকুৱেষ্টেড এই আব্বা আহি গ'ল বহুত বেছি ৰিকুৱেষ্টেড ভিডিঅ' আছিলে মই ফটাফট বনাবলৈ চেষ্টা কৰিম কথাখিনি ক'বলৈ মানে যিহেতু অকণমান লং কথা হয় আৰু অকণমান দীঘলীয়া কথা সেইকাৰণে কিন্তু মই ফটাফট ক'বলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো ৰিকুৱেষ্টেড ভিডিঅ'টো হৈছে যে মোৰ কনচেপ্ট ষ্টৰিটো হ'ল যেতিয়া আপোনালোকে লাষ্ট ভিডিঅ'টো চাইছে যে মোৰ 2টা মিছকাৰেজ আছিলে আৰু মিছকাৰেজ হওঁতে মই কৈছিলোঁ ন যে মই ছেপ্টেম্বৰত ঘৰলৈ আহিছিলোঁ মোক যে চবেই সুধিছিলে যে মই ইমান কিয় ক্ষীণাইছোঁ ক্ষীণোৱাৰ কাৰণটো আছিলে সেই 2টা মিছকাৰেজ তাৰপিছতে মোক কৈছিলে নে নাই মেমে যে তোমাৰ মই আকৌ লিপষ্টিক সানি আহি আছোঁ ৰ'ব এই লিপ বাম আনিলে যে লিপষ্টিক নানিলে হ'ব দে মাক হ'লো বুলি আৰু অকণমান যে এয়াও নাসানিম সেইটো কি আছিল পাহৰিয়ে গ'লোঁ আচলতে ভিডিঅ'টো যে বনাবলৈ আছিলে এতিয়া ৰাতিপুৱা মনত পৰিছে আৰু ফ্ৰী টাইমত বনাবলৈ নোৱাৰোৱেই কাৰণ স্বাৰ্থত ক'বলৈ গ'লে ই জন্ম হোৱাৰ পৰা ইয়াক চাবলৈ কোনোবা আহে বা তেনেকুৱা টাইপৰ বেটাক তো এইকাৰণে মানে মোৰ ভিডিঅ' হেৰিটো প্ৰায় অফেই হৈ গৈছেগৈ কিন্তু মই ব্লগ বনাওঁ যিহেতু ব্লগ মানে কেইটা দিন বনোৱা হোৱা নাই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' দি থকা আছে সেইকাৰণে বনোৱা হোৱা নাই তাৰপিছতে মই মোক যে কৈছিলে কিবা কিবি চেকআপ কৰিবলৈ টৰ্চ চেকআপ আছিলে নেকি এইটো TORCH এনেকুৱা ধৰণৰ নাম পাহৰি গ'লোঁ আৰু ইমান মনত নাই তাৰপিছত কিবা এটা চেকআপ মানে কমচে কম 7-8টামান তাত চেকআপ কৰাই আৰু প্ৰায় 4বাৰমান আপোনাৰ মানে এনেকুৱা CC টেষ্ট লৈছিলে মানে মোৰ টেষ্ট লৈছিলে তাৰপিছতে মই সেই টৰ্চ যেতিয়া চেকআপ কৰোৱা হ'ল তাত ক'লে যে মোৰ বোলে হেৰি অকণমানকৈ হেৰি হৈছে আৰু কিবা টৰ্চ চেকআপ চব অ'কে আছিলে ক'লে যে সেইটো মই নৱেম্বৰ মাহত কৰাইছিলোঁ তাতে অকণমানকৈ হেৰি ইনফেকশ্যন আছিলে বুলি ক'লে ইনফেকশ্যন যিহেতু মোৰ পেচাব ইনফেকশ্যন আছে আপোনালোকে গম পায় কৈছে যে সেইকাৰণে তুমি এটা মেডিচিন ল'বা এমাহৰ কাৰণে মোক এটা মেডিচিন দিলে আৰু মই এমাহৰ কাৰণে মেডিচিন খালোঁ কিন্তু আমাৰ তেতিয়া কোনো ধৰণৰ প্লেনিং নাছিলে মই প্লেন কৰা নাই মোৰ যেতিয়া মিছকাৰেজ হোৱাৰ পিছত মোৰ যিটো ব্লিডিং ষ্টাইলটো মানে ব্লিডিং আগতে মোৰ এনেকুৱা হেভি ফ্ল' হয় লগতে মোৰ বহুত বেছি একদম কাঢ়া কালাৰ হয় কিন্তু এতিয়া মানে যেতিয়া মোৰ মিছকাৰেজ হ'ল তাৰপিছৰ পৰা মই অনুমান কৰিলোঁ মোৰ মানে ব্লিডিংটো কমি গৈছেগৈ আৰু লগতে মানে 3-4 দিনলৈকে হয় কিন্তু হেৰি হৈছিলে কালাৰটো অলপমান মানে লাইট কালাৰ হৈ গৈছিলে তাৰপিছতে আৰু মই সেইটো নটিচ কৰি আছিলোঁ কিন্তু মই যিহেতু প্লেন কৰাৰ কথাই নাছিলে মই যিহেতু 2-3 মাহ 4 মাহ গেপে দিম এনেধৰণে ভাবিছিলোঁ যিহেতু আগতে তেনেকুৱা দুটা ঘটনা হৈ গ'ল আৰু মই খোৱা লোৱাক বহুত গুৰুত্ব দিম বুলি ভাবিলোঁ আৰু সেইকাৰণে মই প্লেনিং কৰাৰ কথা নাই আৰু তাৰপিছতে মই মেডিচিন দিলে মই এমাহ খালোঁ
তাৰপিছতে মই প্লেনিং মুঠতে সেইটো প্লেনিঙৰ কাৰণে নহয়, এনেই আৰু কৈছে যে তুমি এতিয়াতো প্লেনিং নকৰিবাই, মাত্ৰ তোমাক মই স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে এতিয়া দিছোঁ আৰু। মই বোলো ঠিক আছে হ'ব, খালোঁ আৰু মেডিচিন। তাৰপিছতে আৰু প্লেনিং কৰা নাই আমি। ডিচেম্বৰ মাহ আহিলে, ডিচেম্বৰ 25 তাৰিখে আপোনালোকে হয়তো অনুমান কৰিব পাৰে এজনী নামটো কি আছিলে, ৰাহাৰ ফটো এখন মানে হেৰি হৈছিলে, লগাই দিছোঁ চাগে ফটো এখন, আপোনালোকে চাব, নলগালেও আপোনালোকে বুজি পাব। খ্ৰীষ্টমাছত মানে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে তাইক বেবী ফেচ ৰিভিল কৰিছিলে। মানে আব্বা আহিছিলে মাত্ৰ, শুলে নেকি বুলি সুধিছে, মই শুলে, গুচি গ'লগে, নোসোমালেও যিয়ে হওক। তাৰপিছতে আৰু তাইৰ যেতিয়া মই ৰাহাক দেখিলোঁ আৰু দেই, তাইক যেতিয়া ফেচ ৰিভিল কৰিছিলে, মানে মই সেইদিনাখন অনুভৱ কৰিছিলোঁ যে সঁচাকৈ মানুহৰ সন্তানৰ প্ৰয়োজন হয়। তাৰ আগতে মোৰ যে 2টা মিছকেৰেজ হৈছে, মই লাটতে পাইছোঁ ন, ধৰি লওক এই প্লেন কৰিছোঁ, হঠাতে হৈছে, আনপ্লেন হৈছে, এনেকুৱা টাইপৰ। যেতিয়া ওপৰতে বস্তু এটা পোৱা যায় নহয়, তেতিয়া মানে অকণমান এনেকুৱা থাকে যে দিছে আৰু আল্লাই, কিয় নিদিব, এনেকুৱা টাইপৰ অভাৰ কনফিডেণ্ট। তেতিয়া মানে মই প্ৰথমবাৰ যেতিয়া ৰাহাক দেখিলোঁ, তেতিয়াই মই অনুমান কৰিলোঁ যে সঁচাকৈ এটা সন্তান পাবৰ কাৰণে মাক বাপেকে বহুত কষ্ট কৰিব লাগিব, নহ'লে এনেধৰণে নিয়ে থাকিব। কিছুমানে বাৰু ওপৰতে মানে কিছুমানৰতো বহুত ভাল হয় দেই, ওপৰতে পায় বুলি নকওঁ, কিছুমানৰ আনপ্লেণ্ড হৈও বেবীটো বহুত বেছি জাৰ্ণি কৰিও মানে আপোনাৰ ধৰি লওক পুৰা ধুনীয়াকৈ ৰৈ যায়গৈ, বহুত অ'কে থাকে, একো প্ৰব্লেম নহয় তেওঁলোকৰ। কিন্তু মোৰ মানে অনুমান এনেকুৱা সময়ত এনেকুৱা হৈছিলে আৰু যে মই আচলতে বহুত বেছি আল্লাহক বিচাৰিব লাগিব, মই তেতিয়াহে চাগে সন্তান পাম, এনেকুৱা টাইপৰ। মোৰ মানে সেইদিনাখনে দিমাগত সোমাই গৈছিলে। আৰু মই ৰাহাৰ ফটোখন চাই বহুত মানে একদম বহুত বেছি শান্তি ফিল কৰিছিলোঁ। মানে মই ইমান ভাল লাগিছিল তাইৰ ফটোখন চাই। তেতিয়া মই মানে কৈছোঁ সঁচাকৈ ইমান মৰম লগা, আৰু লগতে সঁচাকৈ সন্তান পাবলৈ মাক বাপেকে মানে এফৰ্ট কৰিব লাগিব, এনেকুৱা টাইপৰ। তাৰপিছতে মই জানুৱাৰী মাহ সোমাল, 25 তাৰিখে যিহেতু মই দেখিলোঁ, 25 ডিচেম্বৰ। তাৰপিছতে জানুৱাৰী 17 তাৰিখৰ পৰা মই 5 ওয়াক্ত নামাজ পঢ়িছোঁ, মানে আজিলৈকে মই বেটাৰ জন্মৰ আগমুহূৰ্তলৈকে ধৰি লওক 5 ওয়াক্ত নামাজ পঢ়িছোঁ। তাৰপিছতে মই জানুৱাৰী 17 তাৰিখৰ আগত মানে ঘটনা এটা হৈছিলে। কি হ'ল, মোৰ বৌ আছে, নাম চাম নকওঁ বাৰু, এনেকৈ কৈ দিছোঁ, বৌ এগৰাকী আছে। বৌৰ ধৰি লওক মোতকৈ ডাঙৰ হয় অলপমান, কিন্তু বৌৰো নেচাৰেলি মানে প্ৰেগনেণ্ট হৈছিলে, আৰু লগতে বৌয়ে মানে নামাজ পঢ়িছিলে। তাৰপিছতে মই যেতিয়া বৌৰ লগত কথা পাতিছিলোঁ, বৌয়ে তেতিয়া কৈছে কৈছোঁ তুমি কি কৰিছিলা, এনেকুৱা টাইপৰ। সেইটো 17 তাৰিখৰ আগৰ, 17 জানুৱাৰী 5 ওয়াক্ত নামাজ পঢ়াৰ আগৰ কথা কৈ আছোঁ, মানে জানুৱাৰী ঠিক মই 14-15 কথা কৈ আছোঁ। আৰু 14-15 নহ'লে 10 এনেকুৱা টাইপৰ মানে যাতে বহুতৰ ঘৰলৈ গৈছিলোঁ। বৌ তেতিয়া মানে ষ্টাৰ্ট হৈছে আৰু পিৰিয়ড মেইনছটো ষ্টাৰ্ট হৈছে, আৰু তাই মানে প্ৰেগনেণ্ট বুলি গম পাইছে, 1-2 দিন বাঢ়িছে আৰু। তাৰপিছতে মোক তাই কৈছে মই বহুত নামাজ পঢ়িছোঁ চুইটি, মোৰ নামটো চুইটি হয়, তুমিও হেৰি কৰিবাচোন। মানে তাই যেতিয়া আল্লাহক মানে বিচাৰিছিলে বৌয়ে, মই মানে জানিছিলোঁ বৌয়ে পুৰা নামাজ পঢ়ে, এনেকুৱা টাইপৰ। আৰু বৌ যিহেতু অলপমান মানে বয়স হৈছিলে মোতকৈ, অকণমান মানে মোতকৈ বেছি ডাঙৰো হয়। তাৰপিছতে মই বোলো বৌ যদি নেচাৰেল কনচিভ হৈ যায়, মোৰো নেচাৰেল কনচিভ হ'ব, এনেকুৱা টাইপৰ। মানে প্ৰথমতে মোৰ চাগে কনচিভ নহ'বই, এনেকুৱা টাইপৰ কিবা কিবি ভাবিছিলোঁ। আপুনি যেতিয়া বেবী কথা ভাবে ন, আপোনাৰ দিমাগত বহুত বেয়াকৈ কিবা কিবি সোমাই যায় মানে। আৰু যেতিয়া আপোনাৰ 2টা মিছকেৰেজ হৈছে, আপুনি বহুত ভয় খাই যায়। পিছৰটো মই বহুত বেছি কষ্ট পালোঁ, যে ইমান বেছি ভয় খালোঁ। মানে মই বোলো যদি হয়, তেতিয়াতো যদি আকৌ মিছকেৰেজ হয়, সেই কষ্টটোৰ কাৰণে ভয় খাই গ'লোঁ মানে। তাৰপিছত আৰু মই বোলো আল্লাহ যদি তুমি মোক দিয়া, তেতিয়াহ'লেহে দিয়া, মোক আধাখনীয়া নকৰিবা, মানে যিটো 2-3 মাহ 4 মাহ 5 মাহ এনেকুৱা নহ'ব, মানে মোক তুমি 9 মাহ সম্পূৰ্ণ ভালকৈ ৰাখি, আৰু তাৰপিছত যাতে মোক তুমি যাতে মানে মোৰ পজিটিভ হয় আৰু এনেকুৱা টাইপৰ। মানে মই এইটো বস্তু বিচাৰিছিলোঁ আল্লাহক। মই বৌৰ লগত কথা পাতি আহিয়ে 17 তাৰিখৰ পৰা মই 5 ওয়াক্ত নামাজ পঢ়িছোঁ। মই বোলো মই আল্লাহৰ পৰা বিচাৰি ল'ম। আগৰ কেইটাত কেনেকুৱা আছিলে, 1 ওয়াক্ত 2 ওয়াক্তহে নামাজ পঢ়িছিলোঁ। তাৰপিছতে মই প্ৰেগনেণ্ট থাকোঁতেও ধৰি লওক অকণমান বমি চমি ভাৱ হয় বুলি 1 ওয়াক্ত পঢ়িলোঁ, 2 ওয়াক্ত নেৰিলোঁ, এনেকুৱা টাইপৰ আছিলে মানে তেতিয়া মোৰ। পিছত মই বোলো মোৰ যেনেকুৱা যি নহওক মই 5 ওয়াক্ত নামাজ পঢ়িম, আৰু মই আল্লাহৰ পৰা বিচাৰিম, এনেকুৱা টাইপৰ মানে। তাৰপিছতে মই 5 ওয়াক্ত 17 জানুৱাৰীৰ পৰা মই 5 ওয়াক্ত নামাজ পঢ়িছোঁ। তাৰপিছতে নামাজ পঢ়ি ঠিক 24 জানুৱাৰী আছিলে চাগে, 24 জানুৱাৰী নে 24 ফেব্ৰুৱাৰী কিবা এটা আছিলে। মই কৈছিলোঁ যে কেৱল মই বিচাৰি থাকিলেতো নহ'ব,
জানুৱাৰীত মই প্লেন কৰিলোঁ জানুৱাৰীত মই প্লেন নকৰিলোঁ বাৰু ফেব্ৰুৱাৰীত মই প্লেন কৰিম আৰু মানে তেওঁক মই কৈ আছোঁ মই অকল মই বিচাৰিলে থাকিলেতো নহ'ব তুমিওতো হ'বলগীয়া বাপেক হয় তুমিও বিচাৰিবা আৰু তেওঁতো নামাজ পঢ়ে আমাৰ এওঁ কিন্তু মই ৰোজা ৰাখিলোঁ আমি দুইটাই ৰোজা ৰাখিলোঁ মনে মনে তাকো নোকোৱাকৈ তাৰপিছতে আৰু ৰোজা ৰাখিলোঁ আমি দুইটাই তাৰপিছতে সেই আমি দুইটাই ইফতাৰ খুলিলোঁ 24 জানুৱাৰী নে 24 ফেব্ৰুৱাৰী এনেকুৱা কিবা এটা আছিলে জানুৱাৰীটো প্লেন নকৰিলোঁ ফেব্ৰুৱাৰীত মই প্লেন কৰিছিলোঁ ফেব্ৰুৱাৰীত প্লেন কৰিলোঁ তাৰপিছতে নামাজ পৰা পঢ়িছোঁ 5 ওয়াক্ত নামাজ একদম যিমান যি দৌৰো যিমান যি আছে চব পঢ়িছোঁ যদি আপুনি যিসকল মুছলিম ভিউৱাৰ্ছ হয় মই কি তছবি লৈছিলোঁ সেইখিনি যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব মই এইটো কমেণ্ট পিন কৰি দিম আৰু এইটো ভিডিঅ'ৰ তলতে মই এটা কমেণ্টত লিখি দিম সেইখিনি তছবি আৰু আপোনালোকে ল'ব পাৰিব তাৰপিছতে মই ৰাতিপুৱা ফজৰ নামাজ 1 ওয়াক্ত ফজৰ নামাজো পঢ়োঁ মানে একদম 5টাতে উঠোঁ তাৰপিছতে তাহাজুদ পঢ়া নাই তেতিয়া কেৱল ফজৰ নামাজ পঢ়োঁ তাহাজুদ মই সদায় ইছাৰাবাদৰ লগতে মানে ইছাৰ নামাজৰ লগত পঢ়োঁ কিন্তু তাহাজুদ মই কেনেকৈ পঢ়িলোঁ সেয়াও মই জনাম তাৰপিছতে মই ফেব্ৰুৱাৰী মাৰ্চ আহিলে মাৰ্চৰ 3 তাৰিখে মই মেইনছ ৱাৰ্ডেড আৰু মই ফেব্ৰুৱাৰীত মই প্লেন কৰিলোঁ মাৰ্চৰ 3 তাৰিখেতো মই মেইনছ হৈ গ'লোঁ আৰু মই মোক তেতিয়া গোৱা যোৱাৰ প্লেন আহিলে মই গোৱা নাযাওঁ মানে মই কৈছোঁ মই গোৱা নাযাওঁ মানুহৰ গোৱা যোৱা কিমান এটা প্লেন আহি মই বেবী প্লেন কৰিছোঁ যে মই এতিয়া গোৱা নাযাওঁ মই গোৱা নাযাওঁ এনেকুৱা টাইপৰ তাৰপিছত আৰু আমায়েও ক'লে কৈছে চব হৈ গ'ল তুমি এতিয়াতো যাবই লাগিব কিন্তু আনলাকিলি মই মেইনছ হৈ গ'লোঁ তেতিয়া 3 তাৰিখে মই মেইনছ হৈ গ'লোঁ তাৰপিছতে মোৰ ইমান দুখ লাগিছে মই একদম কান্দি গুটি অৱস্থা নাই গোৱা যাবলৈ পাম যে সেইটো গোৱা যাম ন এতিয়া যিহেতু মেইনছ হৈ গ'ল তো এওঁ তেতিয়া গোৱা যোৱা প্লেন কৰি দিলে গোৱা যাম সেয়া কোনো সুখ লগা নাই মোৰ যে বেবী মেইনছ হৈ গ'ল মানে বেবী মই প্লেন কৰিছিলোঁ সেয়া যে হ'ল সেইটোতে মোৰ বহুত দুখ লাগিছে মই একদম কান্দি কুটি অৱস্থা নাই তাত মানে মানুহবোৰ ইমান অহা যোৱা কৰি আছে আৰু ওচৰতে মামী এগৰাকী আছে মানে সেইকাৰণে মই বোলো মই ভালকৈ এইখিনি কথা পাতিবলগীয়া আছে যিহেতু মই এইখিনি গুচি আহোঁ ভিতৰলৈকে তাৰপিছতে গোৱা যাবলৈ মানে মোৰ মন মানে মোৰ এনেকুৱা লাগিছে যে মোৰ ইমান দুখ লাগিছে মই প্লেন কৰিলোঁ মোৰ এনেকুৱাহে হ'ল তাৰপিছতে মই 4 মাৰ্চৰ দিনাখন মোক এওঁ ক'লে যে ঠিক আছে হ'ব মই বেবী প্লেন কৰিছোঁ যে তাতকৈও দুখ লাগিছে মোৰ যে মই বোলো হেৰি মোৰ পিৰিয়ডটো ভালকৈ অহা নাই মোৰ পিৰিয়ডটো ভালকৈ অহা নাই হেৰি কৰিব লাগিছিলে তুমি ব'লা আমি ডক্টৰৰ ওচৰলৈ যাওঁ এওঁ ক'লে ঠিক আছে মই লৈ যাম কান্দি আছোঁ যে মানে মোক ক'লে ঠিক আছে মই লৈ যাম দিয়া ডক্টৰৰ ওচৰৰ এগৰাকী ডক্টৰৰ ওচৰলৈ গ'লোঁ আমাৰ হোটেলৰ ওচৰতে হয় পিছত ডক্টৰগৰাকীয়ে মোক ক'লে মই গৈছোঁ পিৰিয়ডটো মানে অলপ লাইট আহিছে সেইটো ক'বলৈ তো মেমে কৈছে কি তুমি প্লেন কৰিছা নাই বেবী প্লেন মই প্লেন কৰি আছোঁ কৈছে তেতিয়াহ'লে পিৰিয়ডৰ লগত কোনো প্ৰব্লেম নাই তুমি পিৰিয়ড ডেট টু ডেট আহি আছা মই ডেট আহি আছোঁ কৈছে পিচিঅ'ডি আছে কৈছে একো নাইকিয়া পিচিঅ'ডি কৈছে তেতিয়াহ'লে এইখিনি এটা কথা যিসকলৰ পিচিঅ'ডি আছে বুলি মই গম পাইছোঁ ভাবিছিলে মোক মানে এক্সাম কৰিছিলে আৰু যে মোৰ পিচিঅ'ডি আছে চাগে মোৰ পিচিঅ'ডি নাইকিয়া কিন্তু পিচিঅ'ডি সকলেও কি কৰিব মই এটা দেখুৱাই আছোঁ মানে অলপমান পিছলৈ চালে আপোনালোকক মই কৈ আছোঁ মানে পিচিঅ'ডিও যদি থাকে তেতিয়াহ'লে মই এটা কথা জানো আৰু সেই কথাটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তাৰপিছতে 4 তাৰিখৰ দিনাখন ডক্টৰৰ ওচৰলৈ গ'লোঁ 8 তাৰিখে গোৱা যোৱা প্লেন তাৰপিছতে মোক 5টা থকা মেডিচিন দিলে 5টা থকা মেডিচিন আৰু হয়তো বহুতে নামটো বুজিয়ে পাইছে মই লেট্ৰজল নে কি লেট্ৰজল এনেকুৱা টাইপৰ আৰু মোক ক'লে ফলিক এচিড উবিমা বুলি এটা ফলিক এচিড দিলে UBIMAA উবিমা তাৰপিছতে আমাৰ এওঁ কি কৰিলে আমাৰ এওঁৰ যে নৱেম্বৰ মাহত এটা টেষ্ট হৈছিলে যিটো মতা মানুহৰ টেষ্ট এটা থাকে ন স্পাৰ্ম কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি তেওঁৰ ওকে আছিলে চব নৰ্মেল আছিলে মোৰ চব নৰ্মেল আছিলে খালি মোৰ ইনফেকশ্যন অকণমান ওলাইছিলে সেইকাৰণে তাৰ পৰা মোৰ মেডিচিন ষ্টাৰ্ট হৈছিলে এটা মেডিচিন দিছিলে মেডিচিনটোৰ নামটো পাহৰি গ'লোঁ তাৰপিছতে স্প্ৰাইমাইচিন কি এনেকুৱা এটা নাম আছিলে এতিয়া মই আপোনালোকক কৈ আছোঁ মই মাৰ্চৰ কথা সেইটো নৱেম্বৰতে হৈ গ'ল তাৰপিছতে মাৰ্চত এওঁক স্পাৰ্ম কোৱালিটি ভাল হ'বৰ কাৰণে এওঁক মেডিচিন এটা দিছিলে নামটো কিবা এটা পাহৰি গ'লোঁ এওঁৰ নামটো একেবাৰে মনত নাই মোক এতিয়াহে কৈ দিছোঁ তাৰপিছতে মেডিচিন খালোঁ গোৱা পালোঁগৈ মেডিচিন ধৰি লওক 4 তাৰিখৰ পৰা খালোঁ 4, 5, 6, 7, 8 তাৰিখে গোৱা গৈছোঁ তাৰপিছতে গোৱা যাওঁতে 5 দিনৰ দিনাখন শেষ হৈছে মেডিচিনটো তাৰপিছতে কষ্ট পাইছে ল'ৰাটোৱে নেকি গোৱা গ'লোঁ তাৰপিছতে মোক যিটো ফলিক এচিড দিলে সেই ফলিক এচিডটো মোক ডেইলি এটাকৈ খাবলৈ দিলে আৰু এওঁকো ডেইলি এটাকৈ খাবলৈ দিলে আৰু মান্থলি আছিলে আমাক এমাহৰ 2টাকৈ দিলে তাৰপিছতে ৰোজা মাহ আহিলে ন মানে 8 তাৰিখে আমি গোৱা গ'লোঁ 12 তাৰিখে ৰোজা আমি পালোহি ৰোজাৰ আগতে বাৰু যেনে তেনে তাৰপিছতে মোৰ যিহেতু মোক ক'লে যে তুমি
অভুলেশ্যনৰ সময়ত তুমি সম্পৰ্কটো কৰিবা ধৰি লোৱা তোমাৰ 3 তাৰিখে তুমি মেইনছ হৈছা নহয় 13 তাৰিখ মানৰ পৰা তুমি মানে সম্পৰ্ক কৰিবা তাৰপিছতে 12 তাৰিখে ৰোজা 13 তাৰিখৰ 12 তাৰিখৰ দিনাখনৰ পৰাই মই তাহাজুদ পঢ়িছোঁ মানে ৰোজা মাহত মই 3 তাৰিখে 3টা বজাতে উঠো 3টা বজাত উঠিয়ে প্ৰথমতে মই চাউল দাউল ৰাতিয়ে তিয়াই থৈ দিওঁ চাউল দাউল কুকাৰত দি থৈ দিওঁ তৰকাৰীটো মই আগদি খাই বনাই দিওঁ তাৰপিছতে মই নামাজটো পঢ়ি লওঁ তাৰপিছতে মোৰ চিটি বজে নহয় চিটি মানে ধৰি লওক মই নামাজটো পঢ়ি একদম পুৰা ভাতটো তুলি দিওঁ তাহাজুদ পঢ়ো মানে সদায় ৰাতি মই 3টা বজাত উঠি মই তাহাজুদ পঢ়িছোঁ আৰু আমাৰ ইয়াত ধৰি লওক 2টা বজাত তাততো 1 ঘণ্টা লেট থাকে ন ইয়াৰ পৰা তাত 5টা বজাত টাইম হয় 5টা বজাত কিন্তু আমাৰ ইয়াতেতো 4টা বজাতে হয় মানে চেহৰি টাইমটো তাৰপিছত মই তেওঁক উঠাই দিওঁ তেওঁ দাঁত ব্ৰাছ কৰি মেলি পেলাই তেওঁ মানে ভাত চাত খায় আৰু পিছত সদায় ফজৰ নামাজ পঢ়ো ফজৰ নামাজৰ পিছত সেই তছবিখিনি যে গোটেইখিনি 7টা বজালৈকে লওঁ মানে 7টা মই যে 2:30 বজাত উঠো মই গোটেই তছবি তিলাৱত কুৰাণ চুৰাণ পঢ়ি মানে মোৰ যে 7:30 8টা বাজে মই 8টা বজাত শুওঁ ৰাতিপুৱা আহি মানে ইমানেই সময় পৰিছিলোঁ মোৰ এটা বেবী লাগে মানে মই পাগলা হৈ গৈছোঁ কি মানে একদম এইকণ সময় মই যে এনি টাইম মানে মোৰ বেবী মানে মই যেতিয়া মানে ৰাখাক দেখিলোঁ মই এটা কথাই বুজি পালোঁ যে এটা সন্তান পাবলৈ হ'লে মাক বাপেকে দুইজনে মানে বহুত হেৰি কৰিব লাগিব মানে সঁচা অন্তৰৰ পৰা বিচাৰিলেহে আল্লাই দিয়ে এই বস্তুটো মানে মই পুৰা বুজি পালোঁ পুৰা আল্লাহ বিল্লাহ কৰিব লাগিব এনেকুৱা টাইপ আৰু 8টামান বজাত শুওঁ তাৰপিছত আৰু প্ৰায় 12টামান বজাত উঠো আৰু বা 11টামান বজাত উঠো এনেকুৱা টাইপৰ কিন্তু টোপনি কেতিয়াবা নাহে কেতিয়াবা আহে কিন্তু মই এটা কথা বুজি পাইছিলোঁ যে মই ভালকৈ খাব লাগিব ভালকৈ শুব লাগিব তেতিয়াহে মানে মোৰ এগ কোৱালিটি বা এওঁৰো স্পাৰ্ম কোৱালিটি ভাল হ'ব মানে খোৱা লোৱা মই ভালকৈ কৰিছোঁ এইকণ সময়ত সদায় মই বিটৰ জুচ খাইছিলোঁ মই সেয়া মই ৰোজা মাহতো খাইছিলোঁ আৰু ৰোজাৰ আগতো খাইছিলোঁ যেতিয়া মই ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ মানে ডিচেম্বৰৰ পৰা মানে তেতিয়াৰ পৰা মানে মোক এওঁ বিট আনি দিয়ে মই বিটৰ জুচ খাওঁ ফ্ৰুটছ খাওঁ ডালিম খাওঁ পনীৰ খাওঁ এনেষ্টেচিয়া দিয়াৰ পৰা মানে অলপমান এইখিনি এটা বিষাই আছে তাৰপিছতে ঠাণ্ডা দিনো যে তাৰপিছতে মোক পুৰা খাওঁ মানে তেনেকৈ তাৰপিছতে মই সেইকণ সময়ত যিহেতু মোৰ ফেব্ৰুৱাৰী মাৰ্চৰ 3 তাৰিখে যে মোৰ যে মেন্সটো যে গুচি গ'ল মেন্সৰ ডেটটো যে গুচি গ'ল মই তেতিয়া কি কৰিলোঁ জানে মোক আমাৰ ৰেচমিনেও তাই ডিচেম্বৰত তাই ডক্টৰ এজনক দেখাইছিলে আমাৰ ইয়াৰে হয় যদি নাম চাম লাগে তেতিয়াহ'লে আপোনালোকে মোক ক'ব একদম কম পইচাতে তেওঁ মানে চাই দিয়া বিৰাটেই ভাল হয় যদি নাম্বাৰ লাগে তেতিয়াহ'লে মোক খুজিব মই ৰেচমিনৰ পৰা লৈ পেলাই দি দিম নহ'লে ৰেচমিনকো কণ্টেক্ট কৰিব পাৰে মানে ইনষ্টাগ্ৰামত সুধিব পাৰে তাইতো ষ্টৰিটো জনোৱা নাই তাই ষ্টৰিটো জনালে তাই ভালকৈ ক'ব পাৰিব কিন্তু তথাপিতো মই থুলমূলকৈ কওঁ আৰু মোৰ লগত তাইৰ পৰা মই কেনেকৈ সহায় পালোঁ লগতে তাই এই ভিডিঅ'টোৰ যোগে তাইকো বহুত বেছি ধন্যবাদ তাই বহুত সহায় কৰিছে মোক সেইকণ সময়ত তাৰপিছতে মোক তাই কি কৰিলে হেম্ফাৰ বুলি এটা মেডিচিন তাই মোক ক'লে যে তুমি হেম্ফাৰটো খাবা আৰু লগতে তাই মোক আৰু এটা দিছিলে হেম্ফাৰ আৰু ভিভনটো দি দিলে হেম্ফাৰো দিছিলে হেম্ফাৰটো তেজৰ কাৰণে হয় তেজ তাই মোক তেনেকৈ ক'লে দেই এই দুটা মই খালোঁ তাই মোক আৰু এটা দিছিলে এইটো মই নাপালোঁ সেইকাৰণে মই এইটো নাখালোঁ তাৰপিছতে তাই মোক ক'লে যে 5টা থকা মেডিচিনটো যে তাই মোক সেইটোও দিছিলে কিন্তু মোক ডক্টৰে দিলে যে সেইকাৰণে মই তাইৰ মেডিচিনটো নাখালোঁ তাৰপিছতে তাই মোক কি কৰিলে আৰু এটা মানে ভিটামিন এ নে ভিটামিন এনেকুৱা টাইপৰ এটা মেডিচিন দিছিলে নামটো লাইকজ বুলি এটা দিছিলে সেইটো মই খালোঁ তাইৰ কওঁতে আৰু তাই মোক কৈছিলে একদম পাহৰি গ'লোগৈ মানে তাই মোক কি কৈছিলে মইতো এই দুটা মেডিচিনটো মই তাই খাইছোঁৱেই তাইৰ পৰা আৰু ভিটামিন D3 সপ্তাহত এটাকৈ খাবলৈ দিছিলে সেইটো তাইৰ পৰাই খাইছোঁ মোৰ ডক্টৰে দিয়া নাই তাই যি কৈছে মই খাই দিছোঁ কিন্তু তাই মানে সেইকেইটা খাওঁতে তাইৰে মোৰ ছেইম কণ্ডিশ্যন আছিলে তাইৰো তেনেকুৱা কিবা আছে তাই ষ্টৰি ক'লে ক'ব আৰু তাই মোতকৈ মানে তাইৰ অলপমান কষ্টটো বেছিহে পাইছিলে মোতকৈ বেছি মানে আৰু তাই মানে সেইকাৰণে তাই যি আছিলে মই খাই দিলোঁ মানে D3টো খাই দিলোঁ মই সপ্তাহত এটাকৈ খাই মই মানডে পৰিছিলে বোলে মানডে এটা খাওঁ তাৰপিছত পিছৰ মানডে এটা খাওঁ এনেকুৱা টাইপৰ তাৰপিছতে মই সেইকেইটা মেডিচিন খালোঁ মোৰ মেডিচিনকেইটা খালোঁ তাৰপিছতে মই 13 তাৰিখৰ পৰা মোক যিহেতু সম্পৰ্ক কৰিলে 13 মাৰ্চ তাৰপিছত মই সম্পৰ্ক কৰিলোঁ কিন্তু তাইৰ মেডিচিনকেইটা মই 4 মাৰ্চৰ পৰাই খাইছোঁ কিয় কাৰণে 3 মাৰ্চত যে মই মেইনছ হৈ গ'লোঁ মানে মোৰ দুখ লাগিল যে তাইৰ কাৰণে ক'লে যে তুমি এইকেইটা মেডিচিন খাইছোঁ আছোঁ মই তাইৰ মেডিচিনখিনি সেইকাৰণে ল'লোঁ মানে আকৌ ময়ো মোৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ 4 তাৰিখৰ দিনাখন আকৌ মোকো সেই লেট্ৰজল দিলে সেয়া মানে মই খোৱা আৰম্ভ কৰিলোঁ আৰু প্ৰায় 8 দিনমান মই তেনেকৈ কৰিলোঁ পিছত মোৰ ইমপ্লান্টেশ্যন ব্লিডিং হ'ল ৰোজাৰ মাহতে মানে ঠিক 19 তাৰিখ মানে মোৰ ইমপ্লান্টেশ্যন ব্লিডিং মই দেখা পাইছোঁ পেণ্ডিত মই কৈছিলোঁ সেইটো ষ্টৰি মোৰ যদি এইবোৰ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে মই লিংকটো ডেছক্ৰিপশ্যন বক্সতে দি দিম নহ'লে আপোনালোকে মোৰ প্ৰায় 7-8 মাহৰ ভিডিঅ' চালে মই যেতিয়া মোৰ মানে বেটাৰ নিউজ দিছিলোঁ আপোনালোকে গমেই পাব তাৰপিছতে মই কি কৰিলোঁ
ইমপ্লান্টেশ্যন যেতিয়া ব্লিডিং দেখি গ'লো মই কনফাৰ্ম হৈ গ'লো যে মই এবাৰ প্ৰেগনেণ্ট হৈ যাম কিয় কাৰণে মোৰ ইমপ্লান্টেশ্যন ব্লিডিং মোৰ জিন্দগীটো নহয় আগতে নহয় মোৰ মানে মাজত মোৰ মেইনছ হোৱা কেইদিনমান দেখা এইবোৰ নহয় মানে মোৰ পুৰা ধুনীয়াকৈ ফ্ল' হয় মাহৰ মূৰতে মোৰ মেইনছ হওঁ সেনেকুৱা টাইপৰ মানে মোৰ পিছত মই পুৰা চিয়'ৰ হৈ গ'লো তাৰ কেইদিনমানৰ পিছতে মোক ক'ৰবালৈ যাবলগীয়া আছিলে মই একদম শ্ল'কৈ খোজকাঢ়িছিলোঁ গাড়ীটোতে মই শ্ল'কৈ যাওঁ ৰোজামাহত কাপোৰ কিনিবলৈ গৈছিলোঁ শ্ল'কৈ গৈছিলোঁ এনেকুৱা টাইপৰ মানে তাৰপিছতে 4 এপ্ৰিলৰ দিনাখন ৰোজালে তেতিয়া ঈদলৈ কিন্তু মই গোটেই তাহাজুদ পঢ়ি আছোঁ কিন্তু পুৰা তাহাজুদ আৰু মানে পুৰা তলত পঢ়িয়ে নামাজ পঢ়িছোঁ লাষ্টৰ কেইটামান দিন তেতিয়া মই গম পালোঁ আৰু যে মই পুৰা পিৰিয়ড আহি যাব যিহেতু মোৰ চিমটমছ অলপ অলপ দেখা দিলে তেতিয়াৰ পৰাহে মানে মই টেবুলত নামাজ পঢ়িছোঁ আৰু দেই আৰু মোক সুধিছে যে তুমি টেবুলত নামাজ পঢ়িছা নে মই গোটেই 9 মাহ টেবুলতে নামাজ পঢ়িছোঁ মানে মিছা কথা নহয় বাৰু সঁচা কথা তাৰপিছতে নামাজ পঢ়ি ল'লোঁ তাৰপিছত আম্মা নামাজ তোলা তাৰপিছতে মই 3 তাৰিখৰ দিনাখনতো ধৰি লওক মোৰ যে ৰোজা মাহটো চলি আছে 3 তাৰিখৰ দিনাখন মানে মই ৱেইট কৰি আছোঁ যে মোৰ পিৰিয়ড আহিব লাগে এনেকুৱা টাইপৰ যিহেতু নাহিলে 4 তাৰিখৰ দিনাখনেই চেক কৰিছোঁ মই 4 তাৰিখৰ দিনাখন চেক কৰোঁতে পুৰা একদম ৰঙা দুটা নাচ ওলাইছে মানে অকণো লাইটো নহয় অকণো হেৰি নহয় এনেকুৱা টাইপৰ তাৰপিছতে মই পুৰা চিয়'ৰ আৰু একদম কিন্তু তথাপিতো মানে মই আবেলি ইউৰিনটো দি কৰিছিলোঁ যিহেতু ৰোজা মাহ কাৰণে ৰাতিপুৱা ইউৰিনটো দি কৰা নাই কাৰণ চেহৰিত পুৰা পানী চানী খোৱা হয় ন সন্ধিয়াৰ ইউৰিনটো দি কৰিছিলোঁ মানে একদম ইফতাৰ কৰিয়ে যিটো পানী খাই যিটো ইউৰিন হৈছিলে সেইটো একদম মানে পুৰা পেটটো পুৰা খালী থাকে ন পেচাবটো পুৰা যিহেতু পানী নাখালে পেচাব নহয় এনেকুৱা টাইপৰ তাৰপিছতে আৰু তেনেকৈ ইউৰিনটো দি কৰিলোঁ পুৰা ডাৰ্ক ওলাইছে তাৰপিছত আৰু আপোনালোকে জানে আৰু সেই জাৰ্ণিটো কেনেকৈ গ'ল তাৰপিছতে বহুত ছেফ থাকিলোঁ তাৰ মাজতো মই বিৱনটো কণ্টিনিউ কৰিছিলোঁ পিছত মই মেমক ক'লোগৈ মেমে মোক এটা টনিক দিলে জুমাই যিটো মানে ৰেচপিনে যিটো খালে ৰেচপিনৰ নামটো জুমা হয় মই জুমা বুলি মাতো তো জুমাই যিটো মানে হেৰি দিলে যিটো বিৱন বুলি দিলে সেই বিৱনটো খালোঁ হেম্পাৰটো নোখোৱা হ'লোঁ তাৰপিছতে মোক তাই কিন্তু আৰু এটা মেডিচিন দিছিলে নামটো মই পাহৰি গ'লোঁ সেই মেডিচিনটো কিন্তু মই ইমপ্লান্টেশ্যন ব্লিডিং দেখাৰ পিছত খাই দিছিলোঁ কিন্তু সেইটো এণ্টিবায়'টিক আছিলে খাব নালাগে বুলি কৈছে কিন্তু মই খাই দিছিলোঁ মানে কাৰণ সেই বস্তুটো তাই মোক কৈছিলে যে তুমি খাবা এইটো ভাল হয় তো এইটো বস্তু আমাৰ গম নাপায় কিন্তু মই খাই দিছিলোঁ এইটো তো সেই বস্তুটো মই বেটাৰ ইমপ্লান্টেশ্যন হৈ অলৰেডি কনচিভ হৈ গ'ল তেতিয়াহে মই খাইছোঁ কিন্তু এণ্টিবায়'টিক কিন্তু চবেই নাখাব দেই এইটো এইবোৰ মই কৈ আছোঁ এইবোৰ আপোনালোকে আকৌ নকৰিব কিন্তু যদি আপোনালোকৰ মোৰ যদি নিচিনাকৈ কেছ হয় তেতিয়াহ'লে আপোনালোকে এবাৰ ট্ৰাই এটা কৰি চাব পাৰে আৰু যিহেতু বহুতে ট্ৰিটমেণ্ট কৰি থাকে হৈ গ'ল দেই অকণমান আছে আৰু তাৰপিছত মই ডক্টৰৰ ওচৰলৈ গ'লোঁ মেমজনী মই 3 মাহ সোমাওঁতে মই ডক্টৰৰ ওচৰলৈ গৈছোঁ মই 2 মাহত যোৱা নাছিলোঁ তাৰপিছতে ডক্টৰৰ ওচৰলৈ যাওঁতে মোক মেমে কণ্টিনিউ কিবা মেডিচিন দিছিলে প্ৰজেষ্টেৰন মেডিচিন দিছিলে তাৰপিছতে ইনজেকশ্যনো দিছিলে এনেধৰণে যদি আপোনালোকৰ হিষ্ট্ৰী থাকে আগৰ বেয়া হিষ্ট্ৰী থাকে তেতিয়াহ'লে আপোনালোকক ইনজেকশ্যনো দিয়ে সেনেধৰণে আপোনালোকে ট্ৰিটমেণ্ট কৰিব যদি আপোনালোকে ভাবে যে মই কনচিভ হৈ যোৱাৰ পিছত কি ধৰণৰ ইনজেকশ্যন লৈছিলোঁ সেইটো ইনজেকশ্যনৰ নাম চামটো মোৰ মনত নাই বাৰু একদম কিন্তু মোক প্ৰজেষ্টেৰনৰ মেডিচিন দিছিলে আৰু লগতে মোক আৰু দিছিলে মোক আইৰণ দিছিলে ফলিক এচিড দিছিলে আৰু কিবা একদম পাহৰি গ'লোঁ এইবোৰ চব হায়দৰাবাদৰ বস্তুবোৰ থাকি গ'ল ন প্ৰজেষ্টেৰনৰ মেডিচিনটো এইকাৰণে দিয়ে যাতে আপোনাৰ প্ৰেগনেঞ্চি ছাপৰ্ট হ'বৰ কাৰণে দিয়ে সেইকাৰণে আপোনালোকে যদি আপোনালোকৰ বেয়া হিষ্ট্ৰী আছে তেতিয়াহ'লে আপোনালোকক প্ৰজেষ্টেৰন মেডিচিন ৰিকমেণ্ড কৰিবই আপোনালোকে সেইবোৰ খাব আৰু মোক মেইনটেইন ইনজেকশ্যন দিছিলে মই একদম কৈ দিছোঁ মেইনটেইন ইনজেকশ্যনটো মোক 4 মাহৰ পৰা দিছে সেইটো মেইনটেইন ইনজেকশ্যনটো দিলে মানে আপোনাৰ আৰু বেছি ইউটেৰাছটো বহুত বেছি গ্ৰ'থ মানে একদম ষ্ট্ৰং হয় তো সিমানখিনিতো পাৰ্চনেলি চব কথা কৈ দিছোঁ বহুতে এইটো ক'বলৈ বেয়া পায় আৰু কিন্তু মই কৈ দিছোঁ আৰু কাৰণ এইটো বস্তু মইতো কোনো বেয়া হিচাপত কৰা মানে আপোনালোকৰ ভাল হোৱাটো চিন্তা কৰিছোঁ সেইকাৰণে মই কৈ দিছোঁ যে ইনজেকশ্যন 2-এটা ল'বলগীয়া হ'ব পাৰে মই ইমান ভয় খাইছিলোঁ কিন্তু মই ইনজেকশ্যন লৈছিলোঁ বেটাৰ সময়ত আৰু লগতে 3 মাহৰ ভিতৰতো আপোনাক কিন্তু 2-3টা ইনজেকশ্যন দিছিলে সেই নামটো কিন্তু মনত নাই একেবাৰে সেই ইনজেকশ্যন কিন্তু মোৰ মনত নাই কিন্তু 4 মাহত যিটো মোৰ ইনজেকশ্যন দিছিলে ইনজেকশ্যনটো আছিলে মোৰ হেৰি মেইনটেইন 500 অলপ পেইনফুল হয় কষ্ট হয় লগত একদম দুখ পায় ইয়াতে দিয়ে আৰু কষ্ট পায় অকণমান কিন্তু একো নাই
মই পিছত গৰম পানী অকণমান সেক দি দিছিলোঁ তো ভালে গৈছিলে আৰু সেয়া বেজীও মোক মানুহজনে দিছিলে এওঁ দিবই নাজানিছিলে কিন্তু তেওঁ যাতে মানে মোক যাতে বাৰে বাৰে মই ওপৰত আছিলোঁ ন বাৰে বাৰে অহা যোৱাৰ কাৰণে মোৰ দিগদাৰ হয় বুলি তেওঁ নিজে শিকি মানে আগতে ইনচুলিন দিয়া অভ্যাস আছিলে বৰবা তেওঁ মোক নিজে দিছিলে মেডিচিন সেয়া ইনজেকশ্যন তো দিব জনাও হৈ গৈছিলে পিছত বাৰু তো সেনেকুৱা আছিলে মোৰ গোটেই প্ৰেগনেঞ্চি ষ্টৰিটো তথাপিতো ইনজেকশ্যন মোৰ কমচে কম 7 months মানলৈকে লাগিছিলে তাৰপিছতে 3 মাহত কিন্তু মোৰ ইনজেকশ্যন কেইটা দিছিলে কিন্তু নামকেইটাই পাহৰি গ'লো অকণো মনত নাইকিয়া সেইকেইটাত মই হেল্প কৰিব নোৱাৰিম কিন্তু মেইনটেইন ইনজেকশ্যনটোৰ কথা মই কৈছোঁ কিন্তু 4 মাহত মোৰ ব্লিডিঙো হৈছিলে জানেনে মই কৈ থৈছিলে আগতীয়াকৈ কিন্তু মই নল'লো মানে মোৰ ল'বলৈ মন নাছিলে মই একো নাই মোৰ ভাল হ'ব কিন্তু উস্তাদি মাৰি পেলাই নল'লো কিন্তু পিছত যেতিয়া মই ব্লিডিং দিছিলোঁ মোৰ ভয় লাগিছিলে মই তেতিয়াহে লৈছিলোঁ তো 4 মাহৰ ব্লিডিংটোৰ বিষয়ে মই আপোনালোকক জনাম যে মোৰ কিয় সেই ব্লিডিং হৈছিলে তাৰপিছত মই কি কৰিছিলোঁ সেইখিনি মই আপোনালোকক জনাম আপোনালোকে মানে জানিব নিশ্চয় বিচাৰিব মই জানোৱেই কাৰণ মোৰ ভিউৱাৰ্ছখিনি এতিয়া বৰ্তমান 3 চবে এটা বেবী প্লেন কৰি আছে লাষ্ট ভিডিঅ'টোত যে কিমান কমেণ্ট ইমান বেয়া লাগিছে মই বুজি পাওঁ আপোনালোকৰ যিটো দুখ সেয়া দুখৰ হেৰিত মই নিজেও ভুক্তভোগী আৰু এটা কথা এইখিনিতে কওঁ মই যেতিয়া ফেব্ৰুৱাৰীত মই কনচিভ কৰি মানে কৰা নাছিলোঁ ন তেতিয়া মোৰ এগৰাকী ছাবস্ক্ৰাইবাৰে ফোন মাৰিছিলে ছাবস্ক্ৰাইবাৰে ফোন মাৰোঁতে তেওঁ এগৰাকী অসমীয়া ছোৱালী মানে হিন্দু ছোৱালী আছিলে তেওঁ মোক কৈছিলে যে বা মই অগ্নিভাৱ মানে বাবাক মানো আৰু তোমাৰ কাৰণে মই প্ৰে কৰিম দোৱা কৰিম মই তোমাৰ কাৰণে মানে তোমাৰ কাৰণে মই প্ৰাৰ্থনা কৰিম চাবা তুমি প্ৰেগনেণ্ট হৈ মই এপ্ৰিলত প্ৰেগনেণ্ট হৈছোঁ মানে মাৰ্চত মোৰ লাষ্ট মেঞ্চ হৈছে এপ্ৰিলত মই প্ৰেগনেণ্ট হৈছোঁ সেই ছোৱালীজনীয়ে যেতিয়া মোক আকৌ পুনৰ ফোন মাৰিছে যেতিয়া মই প্ৰেগনেণ্ট বুলি গম পালে জুন মাহত মেছেজ চাই ভিডিঅ' চাই তাই মোক কৈছে যে বা মইতো তোমাৰ কাৰণে প্ৰে কৰিছিলোঁ তুমি এটা কাম কৰিবা অগ্নিভাৱ মন্দিৰত নহয় তুমি এখন শৰাই আগবঢ়াবা মাত্ৰ মাননীটো দি দিলে হ'ল মই তোমাৰ নাম্বাৰটো কালেক্ট কৰি দিম মই বোলো ঠিক আছে মই মাননীটো দি দিম 501 টকা মই মাননী শৰাই মাননীটো মই দিছিলোঁ কিন্তু মানে এইটো এটা বহুত পাৰ্চনেল কথা মানে অগ্নিভাৱ মন্দিৰত যে মই পইচা দিছোঁ এইটো এওঁ একো মানে কোনেও একো গম নাপায় তো মই সেইটো আপোনালোকক কৈ দিছোঁ যোনে যাক মানে নহয় আপোনালোকে মানে কৰি যাব কামটো পিছতে মোৰ সেইখন সময়তে বেটাৰ মই ব্লিডিংটো মানে মোৰ 4 মাহত যে ব্লিডিং হৈছিলে মই ভয় খাই গৈ পেলাই মই বোলো হয় হ'ব পাৰে মই ছোৱালীজনীক মই যিহেতু তাই মোক কৈছিলে তাই মোক ৰিকুৱেষ্ট কৰিছে যে বা তুমি সেই যিহেতু মানিম বুলি কৈছিলা তুমি মানিবা নহ'লে অসুবিধা হ'ব পাৰে যেতিয়া মই ব্লিডিংটো দেখাবলৈ তাইক মই কোৱা নাই আৰু মই ভয়তে মই মাননীটো আগবঢ়াইছিলোঁ সেই নাম্বাৰটোত তো তেনেকুৱাও হ'ল নাম চাম পুৰা কৈ দিছিলোঁ আৰু লগতে এড্ৰেছ দি দিছিলোঁ তেওঁলোকে মোৰ শৰাই যে আগবঢ়াইছিলে তাৰ মোক ফটোও দিছিলে আৰু তো এইটো মই কৰিছিলোঁ দেই কিন্তু মই এইটো কৰিছিলোঁ যে মই দিম বুলি যিহেতু কৈছোঁ কিমান মানুহৰ টকা লাখ টকা মানুহে IVF পইচা খৰচ কৰি থাকে তেতিয়াহ'লে সৰু সৰু কিছুমান কাম কৰোঁতে একো ডাঙৰ কথা নহয় সেইটো মই কৰিছিলোঁ তাৰ বাদে মই আল্লাহক উঠোঁতে বহোঁতে খাওঁতে শুওঁতে পুৰা মানে এনি টাইম আস্তাগফিৰুল্লাহ এটা দিনত মই ৭,০০০ বাৰ আস্তাগফিৰুল্লাহ লৈছিলোঁ মই দৰুদে ইব্ৰাহিম লৈছিলোঁ আপোনালোকে মোক যিসকল নন মুছলিম তেওঁলোকেতো বুজি নাপাব যিসকল মুছলিম তেওঁলোকৰ কথা কৈছোঁ আৰু দৰুদে ইব্ৰাহিম লৈছিলোঁ মই তাৰপিছতে মই যিখিনি মানে এটা কনচিভৰ কাৰণে আমাৰ দোৱা থাকে ন সেইখিনি মই কৰিছিলোঁ আৰু তেনেকুৱা আৰু মূৰত কাপোৰ পেলোৱা নাছিলোঁ মোৰ এনেকুৱা লাগিছিলে যেন মোৰ মানে আগৰ যেতিয়া মই কনচিভ কৰিছিলোঁ মই বহুত বেয়া সপোন দিছিলোঁ মোক মানে এনেকৈ যেন কোনোবাই এনেকৈ টানি লৈ গুচি গ'ল তাৰপিছত কোনোবাই যেন মোক হেৰি কৰিলে এনেকুৱা টাইপৰ মানে মই খুব বেয়া সপোন দিছিলোঁ এইবাৰ মানে মই সেয়া সপোন দেখা নাছিলোঁ মই সেয়া নেদেখিবৰ কাৰণে মই এনেকুৱা লাগিছিলে ছয়তানেহে দাগী কৰে মই মানে এনিটাইম মূৰত কাপোৰখন লৈ আছিলোঁ যাতে এই চুলিখিনি দেখি নাথাকে এনেকুৱা টাইপৰ মানে ৰান্ধোতে কৰোঁতে বাথৰুম যাওঁতে মই এনিটাইম লৈ আছিলোঁ আপোনালোকে দেখিছে চাগে তাত থাকোঁতে আৰু এনিটাইম লৈ আছিলোঁ তাৰপিছতে মনত পৰি আছে মই কৈ যাম ৰ'ব আৰু মই গা বান্ধনি তাবিজ লৈছিলোঁ আম্মাই মোক ইয়াৰ পৰা দি পঠাইছিলে কোৰিয়াৰ কৰি তাৰপিছতে আৰু মোক যোৱাবাৰ যেতিয়া মোৰ 2টা মিছকেৰেজ হৈছিলে সঞ্জয়ে মোক এজন জোনাবৰ পৰা এটা মোক তাবিজ দিছিলে সেই তাবিজ লৈছিলোঁ তাৰপিছতে পানী কটোৱাইছিলে এতিয়াবোৰ কোনে বুজি পাইছে বুজি নাপাইছে নাজানো কিন্তু আপোনাৰ যদি মানে কিবা বেয়া হৈ থাকে তেতিয়াহ'লে আপোনাক ইয়াৰ পৰা মায়ে মোক পানী দিছিলে পানী কটোৱাই দিছিলে আৰু পানী দি পেলাই মই তাত গা ধুইছিলোঁ সেইটোও মই কৰিছিলোঁ তাৰপিছতে মোক আম্মাই এটা ঠাইৰ পৰা মোক এনেকুৱা মানে জোৰণি দি পঠাইছিলে সেয়া জোৰণি মই খাইছিলোঁ
হায়দৰাবাদৰ তাত এঘৰা মানুহে মোক ধৰিছিলে সেইটো মই কনচিভ হৈ গ'লো বাৰু কিন্তু তেওঁলোকে মোক ইমান মৰম কৰে তেওঁলোকে মোক মৰমতে দিছিলে মই ৰাখিছিলোঁ সেয়া মানে আমাৰ মদিনাৰ পৰা আৰবৰ পৰা মানে আনিছিলে আৰু মক্কা মদিনাৰ পৰা মানে আনিছিলে সেইটো বস্তু মই কিন্তু খাবলগীয়া নহ'ল অলৰেডি মই তাৰ আগতে প্ৰেগনেণ্ট হৈ গ'লোঁ কিন্তু তেওঁলোকে নাজানিছিলে মই 3 মান্থছত তেওঁলোকক জনোৱা নাছিলোঁ কিন্তু মাহঁতে জানিছিলে খালি ইয়াৰ মানুহখিনি মানে হায়দৰাবাদৰ মানুহে নাজানিছিলে আৰু বৌগৰাকীয়ে জানিছিলে তাৰপিছতে সেইটো মই কৰিলোঁ সেইখিনি মই কৰিছোঁ আৰু অসমীয়া ইংৰাজী হিন্দী চব কৰিছোঁ তাৰপিছতে মোক যোনে যি কৈছে আৰু কৰিছোঁ আৰু মোক ৰেচমিনে বহুত সহায় কৰিছে ৰেচমিনে মোক যি কৈছে মই সেইখিনি মানে মানিছোঁ আৰু তাইও কিবা কিবি কৰিছে সেইখিনি তাই মোক কয় মই কৰোঁ এনেকুৱা টাইপৰ আৰু লগতে বৌগৰাকীকো ধন্যবাদ যিয়ে মোৰ কিছুমান আমল শিকাই দিছিলে মই সেইখিনি কৰিছিলোঁ তো বৌ তোমাকো বহুত বেছি ধন্যবাদ তো সেইটোৱে এনেকুৱাই আছিলে মোৰ প্ৰেগনেঞ্চি ষ্টৰি কনচেপ্ট ষ্টৰি তাৰপিছত মোৰ প্ৰেগনেঞ্চি ষ্টৰিটো জানেই খালি যিসকলে মোক বিচাৰিছে যে মই যদি বিচাৰে যে মই একদম মেডিচিনকেইটা নামকেইটা ক'ব লাগে মই অলৰেডি কৈ দিছোঁ ভিডিঅ'ত খালি ফটোহে দিয়া নাই যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকে খাব পাৰে কিন্তু মোৰ সৈতে যদি ষ্টৰি একে হয় তেতিয়াহে হ'ব কিন্তু ষ্টৰি একে নহ'লে নহ'ব আৰু এটা কথা কওঁ যিসকলৰ PCOD আছে তেওঁলোকে কি কৰিব PCOD মোৰ এগৰাকী বান্ধৱী আছে তাই বৰ্তমান 9 মাহ প্ৰেগনেণ্ট হয় আলহামদুলিল্লাহ তাইৰ ষ্টৰিটো তাইৰ কাৰণে মই বেছি সুখী মানে তো তাই PCOD আছিলে আৰু তাই PCOD থকাৰ কাৰণে তাই তেজপুৰত এগৰাকী ডক্টৰ আছে নামটো মই সুধি পেলাই জনাম বাৰু তাই তেওঁৰ তাত ট্ৰিটমেণ্ট কৰিছিলে মই সৈতে মোৰ পিছৰ মাহতে তাই প্ৰেগনেণ্ট হৈ গ'ল যিজনী ছোৱালীয়ে মানে তাই ধৰি লওক 3 বছৰমান তাই ট্ৰাই কৰি আছে মইতো ধৰি লওক এইকেইটা দিন ট্ৰাই কৰি আছোঁ আমি দুইজনী একেলগে প্ৰেগনেণ্ট হৈছোঁ ৰেচমিন মই মানে একদম একেলগে প্ৰেগনেণ্ট হৈ গৈছোঁগৈ তো সেই ডক্টৰগৰাকীৰ ওচৰত আপোনালোকে ট্ৰিটমেণ্ট কৰিব পাৰে আৰু তাইও সেই তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কৰি মেলি ধুনীয়াকৈ তাই সেই 5 দিনীয়া মেডিচিনটো তাই খাইছিলে তেনেধৰণে এগ কোৱালিটি ভাল নহ'লে মানে মিছকাৰেজ হোৱাৰ সম্ভাৱনাটো বেছি থাকে সেইকাৰণে আপোনালোকে খোৱা বোৱা পুৰা ভালকৈ কৰিব এগ কোৱালিটিটো ভাল হ'বৰ কাৰণে পনীৰ একদম বহুত ভাল ভাল বস্তু খাব আৰু লগতে সেই 5 দিনীয়া মেডিচিনটো আপোনালোকে ল'ব পাৰে লগতে হেম্পাৰ ধৰণৰ টনিকবোৰ খাব পাৰে কৈ দিছোঁ আৰু খালি খোৱাৰ আগত আপোনালোকক সুস্থ হোৱাটো মই বিচাৰোঁ ভাল হোৱাটো বিচাৰোঁ বাকী আপোনালোকে নিজে জানে এবাৰ আপোনালোকে যাক ডক্টৰক দেখাই আছে হেম্পাৰ টনিকটো খাব পাৰিমনে জনাব তেওঁলোকক সুধি আহিব সুবিধা হয় আৰু মই কৈছোঁ বুলিয়ে যে কামটো কৰিব সেইটো নহয় পিছত আকৌ মোক প্লিজ ব্লেম নিদিব দেই সেইটোৱে মই বিচাৰিছোঁ বাকী সদায় ভালে থাকক সদায় কুশলে থাকক আপোনালোকৰ ভালৰ চিন্তা কৰিয়ে ইমানখিনি গালোঁ আৰু বেটাও ধুনীয়াকৈ শুই থাকিলে আলহামদুলিল্লাহ খালি কি আৰু উঠোতে বহুত ইনকাম আল্লাহক খাতি থাকিব দুইজনে হাজবেণ্ড ৱাইফ দুইজনে কিন্তু প্ৰে কৰিব লাগিব তাৰপিছতে বেবি পাব এজনে বোলে পুৰা বিচাৰি আছে আৰু ইজনে বোলে এককতেও নামাজ পঢ়া নাই তেনেধৰণে নহ'ব সদায় তেওঁ নামাজ পঢ়িব লাগিব হাজবেণ্ডে আৰু ৱাইফে দুইজনে পুৰা নামাজ তোলাচৰ পৰা আদি কৰি যোনে যি মানে আৰু মই নামাজ বুলি কৈছোঁ যোনে যি মানে তেওঁক মানিব লাগিব লগতে ব্ৰত এইবোৰ চবকে পালন কৰক ৰোজা ৰাখক নিশ্চয় ভাল হ'ব বাৰু ঠিক আছে আজি ভিডিঅ'টো এনেকৈ শেষ কৰিছোঁ কেনে পালে বাৰু তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ যোনে মোৰ প্ৰেগনেঞ্চি ষ্টৰিত ইমান বেছি সহায় কৰিলে লগতে ইমান বেছি মোক ছাপোৰ্ট কৰিলে আৰু লগতে চব ফালৰ পৰা আৰু তেওঁলোকৰ ডক্টৰ কেইগৰাকীক আনকি ধন্যবাদ যিয়ে মোক ইমান বেছি সহায় কৰিলে লগতে ৰেচমিনক লগতে মোৰ ফ্ৰেণ্ড আৰু সেয়াই আৰু মোৰ ৰেচমিনে বেছি সহায় কৰিছে কনচেপ্ট ষ্টৰিত তো মই তাইক বেছি ধন্যবাদ দিব লাগিব তো পুনৰ তাইক ধন্যবাদ আৰু লগতে সকলোকে ধন্যবাদ যিয়ে মোক ইমান বেছি সহায় কৰি ইমান বেছি মোৰ কাৰণে দোৱা কৰি মোক এটা সন্তানৰ মাতৃ বনালে তেওঁক আৰু লগতে আল্লাহক বহুত বেছি শুক্ৰিয়া আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ বাই গাইজ